লগতে বেপাৰী উপবিষ্ট সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। মোৰ ক্ষেত্ৰত প্ৰায় এনেকুৱা হয়, আজি বুলি নহয়, কলেজত পঢ়ি থকা দিন ধৰি তেতিয়াও মই গীত গাইছিলোঁ। আৰু মই যেতিয়া গীত গাবলৈ আহোঁ মোৰ আগে আগে 2-3জন মানে খুব ধুনীয়া গীত গাই থৈ গৈছে। এতিয়াও মোৰ অৱস্থাটো এনেকুৱা হৈছে, 3-4গৰাকীকৈ পুৰস্কাৰপ্ৰাপ্ত কবিয়ে কবিতা পাঠ কৰি গৈছে, তাৰপিছতে গীতাঞ্জলি এইটো প্লেনিং কৰিয়ে নে কি কৰি নাজানো, এতিয়া মোক পঠিয়াই দিলে। সাধাৰণতে তেনেকুৱা হয়। মোৰ এনেও গীত শুনিলে বেছি মানুহ নাথাকিছিলে, কিন্তু তাৰ আগত 4-5টা মানে ভাল গীত গাই যায়, 4-5টা মানে ভাল কবিতা আবৃত্তি কৰি যায়, তাৰপিছত মই পঢ়ে। হ'লেও সাহস কৰিছোঁ, যিহেতু কবিতাৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত আটাইতকৈ উজু কামটো হ'ল বিচাৰ কৰা। নিজে ভাল গান গাব নজনা মানুহো বিচাৰকৰ আসনত বহিব পাৰে, কাৰণ এজন বিচাৰক হ'বলৈ সুকণ্ঠ অধিকাৰী হ'বই লাগিব বুলি কথা নাই। তেওঁ কিন্তু গীতৰ সকলো ধৰণৰ কথাখিনি গীত, ছন্দ, লয়, সুৰ, তাল, মান গোটেইখিনি কথা আয়ত্ব কৰিব পাৰিব লাগিব আৰু দুফাটি হয়তো গাব পাৰিব লাগে, কাৰণ সকলো গীতিকাৰেই সকলো সুৰকাৰ বা সকলো গীতিকাৰেই গায়ক নহয়। ধন্যবাদ। মই এটা মোৰ কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটো অলপ পুৰণি, কিন্তু এতিয়াও নতুন কামত প্ৰাসংগিকতা আহিছে। মানে কৰোণাৰ সময়ত আমাক যেনেকুৱাকৈ ধৰি বান্ধি পেলাই ভেকচিন দিয়া হৈছিল, আমি বেপাৰী মানুহ, ভেকচিন নল'লে দোকান খুলিব নিদিয়ে, ভেকচিন নল'লে গ্ৰাহক আহিবলৈ নিদিয়ে, ভেকচিন নল'লে কোনোবা ৰাজহুৱা জেগালৈ যাব নোৱাৰি। তেনেকুৱা এটা অৱস্থাত আমাক বাধ্য কৰি পেলাই ভেকচিন দিয়া হ'ল। আৰু এতিয়া শেহতীয়াকৈ এটা কথা ওলাইছে যে যিসকলে ভেকচিন ল'লে তেখেতসকলৰ হৃদয় কিখন আৰু এতিয়া কবিতা লিখিব পৰা হৈ থকা বোলে নাই। গতিকে কৰোণা কালৰ কবিতা এটা মই লিখিছোঁ, সেই সময়ত লিখা কবিতাৰ কিনো নাম আপুনি মাস্ক নিপিন্ধিব। এই কবিতাটো ভালেকেইজন আবৃত্তিকাৰে আবৃত্তি কৰিছে, মই পাঠ কৰিবলৈ চেষ্টা কৰিম। আপুনি মাস্ক নিপিন্ধিব বা সঘনাই নুধুব হাত, কাৰণ আপুনি আজন্ম মেইনটেইন কৰি আহিছে ছ'চিয়েল ডিষ্টেঞ্চিং। এনে কি কথা আছে যে আপুনি জীয়াই থাকিবই লাগে? আপুনি নাটক নাচায়, গান নুশুনে, কবিতা, গল্প, উপন্যাস, জীৱন কাহিনী নপঢ়ে, বাটৰ নাট হুঁচৰি ঝুমুৰা নাচায়, ফুটপাথৰ দিপাংগজনৰ লোকগীত নহয়। ফুটপাথৰ দিপাংগজনৰ লোকগীত নুশুনে, ঝিকিৰ ঝুমুৰিৰ সৈনিতম আইনাম বিয়ানাম নুশুনে। আপুনি সন্ধিয়াতে গেটত তলা মাৰে, ওলোমাই ৰাখে কুকুৰ বিষয়ক সাৱধান বাণী, কাৰোবাৰ আগমনৰ শংকাত আপোনাৰ অহৰহ বুকু আতংকি। আপুনি গাঁৱৰ সংঘটোৰ লটাৰী টিকেট নলয়, লাইব্ৰেৰীৰ সাহায্যৰ বাবে অনা থিয়েটাৰৰ টিকেট নলয়, নিদিয়ে কোনো দান বৰঙণি। সেৱাৰ মনোভাৱেৰে ওলাই অহা সকলক আপুনি সন্দেহ আৰু উদ্বিগ্ন কৰে। আপুনি শিক্ষাৰ দোকান দিয়ে, আপুনি বসত ব্যৱসায় কৰে, ভোট কিনে, ভোটাৰ বেচে, অসহায় মুহূৰ্তত ব্লেকমেইলিং কৰে। আপুনি মাথৰ টকা আত্মসাত কৰে, আপোনাৰ বিল্ডিং আকাশলৈ উঠে, আমাৰ পৈতৃক ভেটি বাঢ়নি উঠে। আপোনাক কৃষ্ণচূড়াৰ ৰঙে নজহায়, এজাৰ সোণাৰুৰ নান্দনিক ৰূপ বৈভৱত আপুনি মাতাল হ'ব নোৱাৰে। সেইদৈ কৰাল গীতাৰ বুকুত বিকল হৈ পৰি আছে আপোনাৰ হৃদযন্ত্ৰ। আপুনি ইণ্টাৰনেটত পৃথিৱীৰ খবৰ ৰাখে, অথচ কাষৰ সৰু ল'ৰাটোৰ নামটো নাজানে। চুবুৰীয়াৰ অসুখত আপোনাৰ প্ৰেছাৰ বাঢ়ে, জানোচা আপোনাক পইচা বিচাৰে, নাইবা আপোনাৰ গাড়ীখন। আপুনি এটা ভাইৰাছ, আচলতে আপোনাৰে দূৰত্ব আমিহে ৰাখিব লাগে। সেয়ে এতিয়া এবাৰ ভাবক কি যুক্তিত আপুনি জি থাকিব লাগে। সেয়ে আপুনি মাস্ক নিপিন্ধিব, সনাই নুধুব। ধন্যবাদ।